হরে বিষ্ণু, কি গৰম পৰিছে ৰে আজি। ঐ চিম্পু, অকলে অকলে বহি আছে যে বাহিৰত। এই কিডাল কৰিবিনো, এই ঘৰৰ ভিতৰত যিডালহে গৰম, বোলো বাহিৰত বহি থকাই ভাল, বাহিৰতে ঠাণ্ডা ঠাণ্ডা বতাহ মাৰিছে। আজি বোলে 40 ডিগ্ৰী চেলচিয়াছ, আমাৰ ঘৰততো সোমাবই নোৱাৰি, একদম গোপগোপনি যিডালহে মাৰিব। তহঁতৰ ঘৰৰ ভিতৰতহে গোপগোপনি মাৰে, আমাৰতো গেটখন খুলিলেই ভমক ভমক মাৰে। আই ঐ, তহঁতৰ সেইখন ঘৰৰ ভিতৰত এণ্ট্ৰি কৰা গেট নে ৰাজস্থান বৰ্ডাৰৰ ভিতৰত এণ্ট্ৰি কৰা গেট? আই ঐ নকবি আৰু, আমাৰ ঘৰত যিডালহে গৰম, একদম কপালৰ ঘাম মাটিত পৰি টুপ টুপকে একদম মাটিয়েদি গোটেই নদী বৈ গৈছে আৰু। আই ঐ, তহঁতৰ সেইখন ঘৰ নে ৰাজস্থানৰ থৰ মৰুভূমি? মৰুভূমিটো চাগে ইমান গৰম নপৰেহে, আমাৰ ঘৰত যিমান গৰম। কিন্তু সূৰ্যৰ ৰ'দটোতো আমাৰ ঘৰত যিমান পৰিছে তহঁতৰ ঘৰতো সিমানেই পৰিছে, আৰু বাকীবিলাকৰ ঘৰতোতো সিমানেই পৰিছে, কিন্তু তহঁতৰ ঘৰত যে গৰম বেছি কেলে? বাপৰে বাপ, তই কিন্তু মনত বৰ বেলেগ বেলেগ প্ৰশ্নবোৰ ভাবি থাক দেই। আৰে কি কবি ভাই, মোৰ মানে ব্ৰেইনটোৱে এনেকুৱা। টিংকু, মই মানে এটা কথা ভাবিছো। কি কথা ভাবিলি অ তই? নহয় বোলো, ইমান গৰমত থকাতকৈ আমাৰ ঘৰৰ বাৰীৰ পিছফালে যিটো পুখুৰী আছে তাতে গোটেইকেইটা সাঁতুৰিবলৈ যাওঁ ব'ল। এনেই কথাটো কিন্তু বেয়া নহয়, যাব পাৰি। ভালে হ'ব, ইমান গৰমত থকাতকৈ তহঁতৰ ঘৰৰ বাৰীৰ পিছফালে পুখুৰীটোত সাঁতুৰি দিলে কিজানি গাটো অলপ ঠাণ্ডা হয়, নে কি ক? কিন্তু মই ঘৰত কৈ আহোঁ মই সাঁতুৰিব যাওঁ বুলি, নহ'লে বিচাৰি থাকিব নহয়। ঠিক আছে, যা জল্দি যা, আৰু হ'লে মানে মোলৈ ফোন এটা কৰি দিবি, ওলাই আহিবি। মায়ঙৰ বেজালি কি হলো ল'ৰা, ইমান গৰমখনত কিহৰ টেটু ফলা চিঞৰ মাৰি মাৰি আহিছ? কিবা এটা কাম কৰি আছো দেখা নাই? নহয় মানে কথা এটা ক'বলৈহে আহিছিলো। এইবাৰ আকৌ তোৰ কি কথা ওলালে? নহয় মানে লগৰ কেইটাৰ লগত এফালে যাম বুলি ভাবিছিলো, সেইটোকে সুধো বুলি আহিছিলো, যাব পাৰিম নে নোৱাৰিম। আই ঐ, ক'লৈ যাবি অ তহঁতি? যোৱাবাৰ নিচিনাকে গোটেইকেইটাই পইচা গোটাই গুটখা খাবলৈ যাবি? আৰে তুমি বুজা নাই, সেইটো কথা নহয়। তেনেহ'লে কি কথা ওলালে তোৰ? মানে গৰমটো বেছি পোৱাৰ কাৰণে আমি তিনিটাই মিলি চিম্পুহঁতৰ ঘৰৰ বাৰীৰ পিছফালে থকা পুখুৰীটোত সাঁতুৰিবলৈ যাওঁ বুলি ভাবিছিলো, সেইটোহে সুধিবলৈ আহিছিলো। কিহৰ হুলস্থুল হৈছে অ ইয়াত, ময়ো শুনো। নকব, আমাৰ এইডালে হেনো লগৰ কেইটাৰ লগত সাঁতুৰিবলৈ যায় পুখুৰীত। আইঔ, কিহৰ সাঁতুৰিবলৈ যাৱ তই ইমান গৰমখনত? ঘৰত এচি লগাই দিছো, এচিতে বহি থাকিব পৰা নাই। মানে লগৰ কেইটাই যাম বুলি কৈছে কাৰণেহে মোৰ যাবলৈ মন গৈছে। হ'ব দে, কান্দি দেখাব নালাগে, যাবি বাৰু। তই যোৱাটো যাবি, কিন্তু পানীত পৰি নমৰিবি। সেইটো কাৰণেহে মই নালাগে বুলি কৈছিলো, এনেইতো মই তোক যাবলৈ নিদিয়াকে নাথাকো ন। তোমালোক দুটা কিন্তু বিৰাট ভাল দেই। হ'ব দে, যা আৰু বেছি দেৰি নকৰিবি, মই ভাত বাঢ়িম নহয়, পটাপট আহিবি। আৰু পুখুৰীটোত সাঁতুৰি থাকোতে যদি কিবা মাছ চাছ পাও ধৰি লৈ আহিবি, আৰু তেতিয়া ৰাতি মাছৰ আঞ্জাৰে ভাতটো খাই দিম। ঠিক আছে দিয়া, মই গৈ থাকো। এনেকুৱা গৰমত যে চিম্পু ফ্ৰিজৰ ভিতৰত সোমাই থকাহে ভাল আৰু। আই ঐ, কি কথা কৈছ তই? ফ্ৰিজৰ ভিতৰত সোমালেচোন তই বৰফে বনি যাবি। সেইটোৱেতো মই কৈছো ন, বৰফৰ ভিতৰতেতো থাকি ভাল লাগিব ন এনেকুৱা গৰমত। হয় দে। পিছে টিংকুটো কি হ'ল? অথনিতে আহিম বুলি কৈ এতিয়ালৈকে অহা নাই যে? তাক চাগে ঘৰত মাক বাপেকে নিদিলে নি আহিব। ঐ চিম্পু, মই আহিলো। নাম লেতেহি চেতান হাজিৰ। টিংকু আহিলি? আহোঁতে ইমান দেৰি কৰিলি যে? নকবি আৰু, মায়ে ভাবিছে যোৱা বছৰ নিচিনাকে আমি কেইটা গুটকা খাবলৈ যাওঁ বুলি। বাপৰে, তহঁতৰ মাদাৰ কিন্তু বহুত খতৰনাক আছে কিন্তু দেই। তাৰপিছত তই কি বুলি কলি? কিনো কম আৰু, ক'লো আৰু বোলো গুটকা খাবলৈ নহয়, লগৰ কেইটাৰ লগত পিছফালে বোলো সিহঁতৰ বাৰীৰ পিছফালে পুখুৰীটোত সাঁতুৰিবলৈ যাম, সেই বুলি ক'লো, তেতিয়াহে মানিছে আৰু। ৰাম, সেইখনহে হ'লগে আৰু ন? তেনেহ'লে বৈ, এতিয়া দেৰি কৰি নাথাকো, বৈ সাঁতুৰিবলৈ যাওঁ। বৈ, ইয়াত ৰৈ থাকি লাভ নাই। বা চিম্পু, তহঁতৰ পুখুৰীৰ পানীখিনি কিন্তু বিৰাট চফা দেই। এইখিনি পানীয়ে আমি সদায় খাওঁ, আৰু ইয়াৰ পানীয়ে আমি গা ধুবলৈও ব্যৱহাৰ কৰোঁ, আৰু ভাত বনাওঁতেও ইয়াৰ পানীয়ে ব্যৱহাৰ কৰোঁ। ইমান যদি চফাই পানী, তেনেহ'লে আমি যদি পুখুৰীটোত সাঁতুৰি দিওঁ, পানীখিনিতো লেতেৰা হৈ যাব ন?
তই ঠিকেই কৈছ আৰু তেতিয়াতো খোৱাৰ বাবে উপযোগীও হৈ নাথাকিব। আৰে ভাই তহঁতি কথাটো বুজা নাই, ইয়াৰ পানীখিনি অলৰেডি লেতেৰাই হৈ আছে। মানে চিম্পু তই কি ক'ব বিচাৰিছ আমি বুজি পোৱা নাই ভালকে, অলপ বুজাই দেচোন। আৰে বাবা তহঁতি কথাটো বুজা নাই, মানে মই ক'ব বিচাৰিছোঁ যে আমাৰ যিটো হাগা লেট্ৰিনৰ যিখিনি মানে পানী, সেই পানীখিনি আহি এই পুখুৰীটোতে পৰে। আৰু আমি যিটো গা ধোৱা যিটো মানে পানী বৈ আহে, সেই পানী চিষ্টেমটো আহি ডাইৰেক্ট আমাৰ পুখুৰীত পৰে। গতিকে এই পানীখিনিনো ক'ত চাফা হৈ থাকিব, এইখিনিওতো লেতেৰাই হ'ল ন। আৰে বাপ ৰে বাপ, তই কিন্তু বৰ বেলেগ বস্তু দেই, আমাক মানে এতিয়া লেট্ৰিনৰ পানী পৰা পুখুৰীটোত গা ধুবলৈ মাতিলি। তোৰ নিচিনা কিন্তু হাৰামি দোস্ত মই আজিলৈকে দেখা নাই কিন্তু। আৰে বাবা ইয়াত হাৰামিৰ কি কথা আহিল, আমিতো ইয়াৰ পানীয়ে খাওঁ আৰু গা ধুওঁ আৰু ভাতত বনাবলৈও ব্যৱহাৰ কৰোঁ। তহঁতিতো ইয়াৰ গা ধুবলৈ বেয়া পাইছ। ঐ টিংকু, মই ভাবিছো ইয়াৰ পৰা চুপচাপ পলোৱাহে কথা আৰু। ভাই তই ঠিকেই কৈছ। ভাগো! ইহঁতকেইটা আকৌ কি হ'ল? মই আকৌ মাতিলোঁ ইহঁতক পুখুৰীটোত সাঁতুৰিবলৈ, ইহঁতিকেইটা আকৌ পলাই গ'লহি। যি কি নহওক, তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এটা কথা কিন্তু আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, কেলে? ছাবস্ক্ৰাইব কৰি থাকিব আৰু মজা মজা কণ্টেণ্ট আপোনালোকে পাই থাকিব অতি সোনকালে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কিন্তু আৰু এটা কথা, এনেকুৱা বেছি গৰম পৰিছে বুলিয়ে নদীয়ে চদীয়ে বা পুখুৰীয়ে বেছিকৈ সাঁতুৰি নাথাকিব। এনেকুৱা পানীবোৰ যদি লেতেৰা হয় বা প্ৰদূষিত হয় তেনেহ'লে আপোনালোকৰ বিভিন্ন বেমাৰ আজাৰ বা ৰোগৰো সৃষ্টি হ'ব পাৰে। কিন্তু ইয়াতকৈ এটা ইম্পৰ্টেণ্ট কথা যে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো মই প্ৰতিদিনে বা প্ৰতি সপ্তাহে হ'লেও মই আনিবলৈ চেষ্টা কৰোঁ এনেকুৱা মজা মজা ভিডিঅ' কণ্টেণ্ট। থেংক ইউ।